আমি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই নলবাৰী মহাবিদ্যালয় আছুগোটৰ সহযোগত আজি বহু বছৰৰে পৰা বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছিলোঁ আৰু এই বৰ্ষ যোৱা 2 এপ্ৰিল তাৰিখৰ পৰা আজি 8 এপ্ৰিল তাৰিখলৈ এই বিহু নাচৰ কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু আজি ইয়াৰ সামৰণি ঘটিল। ইতিমধ্যে এই কৰ্মশালাখনিত শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰাত আমি উৎফুল্লিত হৈছোঁ। আমাক অভিভাৱক অভিভাৱিকাসকলে যি ধৰণে সাহস আৰু উদ্দীপনা যোগাইছে আমি তাত ধন্য মানিছোঁ, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত সময়তো এনেধৰণৰ কৰ্মশালা আমি অনুষ্ঠিত কৰি যাম আৰু এই কৰ্মশালাখনিৰ জৰিয়তে আমি তৰুণ প্ৰজন্মক যাতে অসমীয়া যি সাংস্কৃতিক জাতীয় অনুষ্ঠান আমাৰ বিহু, এই বিহু নাচক যাতে শুদ্ধ ৰূপত তৰুণ প্ৰজন্মৰ মাজত তৰুণ প্ৰজন্মক শুদ্ধ ৰূপত শিকুৱাই আগবঢ়াই লৈ যাব পাৰোঁ তাৰ আমি প্ৰচেষ্টা হাতত ৰাখিছোঁ আৰু আপোনালোকৰ মাধ্যমেৰে আমি জনাব বিচাৰিছোঁ যে অহা 1 বহাগ 15 এপ্ৰিল তাৰিখে নলবাৰী শ্বহীদ ভৱন বাকৰিত যি নাচিব লাগিব বহাগ বিহু বুলি শীৰ্ষক বহাগ বিহুৰ অনুষ্ঠান দিনত ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। সেই বহাগ বিহুৰ অনুষ্ঠানত ইতিমধ্যে সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই মুকলি কৰিব। তাত তেজপুৰীয়া খেজপিয়াক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু বহুকেইটা বিহু দলৰ লগত ইতিমধ্যে আমাৰ যোগাযোগ হৈছে, তেখেতসকল আহিব। আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ ৰাইজক এই বিহুতলীত 1 বহাগৰ দিনা অহাৰ বাবে নিমন্ত্ৰণ জনালোঁ। লগতে সিদিনা একেলগে আমি সকলোৱে এপাক বিহুত আমি জাতীয় সাজ পোছাক পিন্ধি আহি জলপান খোৱাৰ ব্যৱস্থা কৰিছোঁ। গতিকে আটাইকে আপোনালোকৰ জৰিয়তে নিমন্ত্ৰণ জনালোঁ।